জয় শ্ৰীৰাম সকলোলৈ তো আমাৰ পাহাৰত বায়ু প্ৰদূষণ কেনেকৈ হয় আপোনালোকে চাব বিচাৰে নেকি তো চাওক কেনেকৈ আমাৰ পাহাৰত বায়ু প্ৰদূষণ হয় আৰু আমাৰ পাহাৰত কেনেদৰে বায়ু প্ৰদূষণ হয় আৰু কিদৰে বায়ু প্ৰদূষণ হয় আপোনালোকক মই দেখুৱাই দিম চাই থাকক ভিডিঅ'টো একেলগে চাওক গাইজ আপোনালোকে চাব পাইছে এইটো পুৰা বন জ্বলি গৈছে বনজুই পুৰা বন জ্বলি গৈছে চুম খেতিত পাহাৰ জ্বলাই দিয়ে তাৰপিছতে বায়ু প্ৰদূষণ হয় পুৰা সূৰ্যটো সোমাই গৈছে আৰু পুৰা ধোঁৱা হৈ গৈছে পুৰা গোটেই হেৰিটো পৃথিৱীটো পাহাৰটো গোটেই পাহাৰটো ধোঁৱা হৈ আছে চাওক গাইজ আপোনালোকে চাব পাৰিব এইবিলাক চব জুই জ্বলি আছে আৰু আপোনালোকে নাজানিবও পাৰে কিছুমানে জানে বনজুই বুলি ক'লে কাক কোৱা হয় বনজুই বুলি ক'লে আমি ইয়াকে বুজো যে এই গোটেই পাহাৰটো বন জ্বলি যোৱাকে বনজুই বুলি কোৱা হয় আৰু চাওক এইবিলাক কাঠ জ্বলি আছে এই ৰাস্তাৰ কাষে চব জ্বলি গৈছে আপোনালোকে চাব পাৰিব পুৰা ধোঁৱা ওলাই আছে আৰু বায়ু প্ৰদূষণ হৈ আছে এফালে জ্বলি আছে জুই আৰু এইটো চাওক আপোনালোকে এইটো হেৰি বন কি বুলি কয় চুম খেতি জ্বলাই দিছে আৰু পুৰা পাহাৰ জ্বলাই দিছে গছ পাহ চব জ্বলি গৈছে চাওক গোটেই পাহাৰ কলা এইফালে চাওক কাঠ জ্বলি আছে 2-3 মাহ মানৰ আগতে কাটি থৈ দিয়ে আৰু তাৰপিছত জ্বলাই দিয়ে আৰু এইবিলাক চাওক পুৰা ধোঁৱা ওলাই আছে জ্বলি আছে চাওক পুৰা তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু বনজুই কি হয় আৰু আপোনালোকে জানিব পাৰিলে আৰু বায়ু প্ৰদূষণ কেনেকৈ হয় আমাৰ পাহাৰত আপোনালোকে জানিব পাৰিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব জয় আই অসম।